নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিনাম হ'বনে নীলাঞ্জনা নীলাঞ্জনা কিতাপ বহিবোৰ ইমান খেলি মেলি হৈ আছিল যে তইতো এনেকৈ নাৰাখ কেতিয়াও মোৰ কিবা এটা বস্তু বিচাৰি আছিল কিনো হেৰালো তোৰ ইমানকৈ বিচাৰিছ যেতিয়া তোৰ কিবা দৰকাৰী মানে দামী বস্তুৱে হেৰাইছে চাগে বেছি নকৰিবা দিগন্ত ভিতৰলৈ সোমাই আহা তোমাৰ মৰমৰ পেহীয়েৰাই মোৰ লগত পঠাব নাই সুধি লোৱা নপঠালেতো যাব নোৱাৰা তুমি আহা বহাহি মোৰ মাত্ৰ 10 মিনিট লাগিব হ'ব মই ইয়াতে ৰৈ আছো তুমি ওলাই লোৱা কি ওলাবলগীয়া আছে ওলাই লোৱা না মই ৰৈ আছো মোক বিশ্বাস কৰ বৰ্মা দিগন্তৰ খং উঠিবলগীয়া মই একো কথাই কোৱা নাই যি কৈছো চবৰ ভালৰ কাৰণেহে কৈছো কি কলিনো আমাৰ চবৰে ভালৰ কাৰণেনো কি কথা কলি তই মোৰ কথা বৰকৈ চিন্তা কৰি থাকিবলৈ মানা কৰিছো তাৰ নিজৰ কথা চিন্তা কৰিবলৈ কৈছো আগত ফাইনেল পৰীক্ষা আহি আছে সি যদি মোৰ সেই ঘটনাটোৰ কাৰণে ইমান চিন্তা কৰি থাকে সেই কথাটোতে বাৰু সি খোৱা বোৱা বাদ দিব লাগেনে কিতাপ বহি লণ্ড ভণ্ড কৰিব লাগেনে আমিতো ভাবিছিলো তাৰ গাত কিবা লম্ভিলেই নেকি দিগন্ত এনেকুৱা কৰিছে বাপেক আৰু মোক কম সি চিন্তাত পেলাইছেনে কচোন পৰীক্ষাটোৰ আগত এনেকুৱা কৰিলে কোনে সহ্য কৰিব পাৰে বাৰু নাই দিগন্তই ভুল কৰিছে কিয় এনেকুৱা কৰিছে সি তইহে তাক বুজাব পাৰিবি মই তোক আজি সেইকাৰণে মাতি আনিছো পৰীক্ষাটো হৈ যোৱালৈকে তাৰ মনটো ভাল লগাই ৰাখিব লাগিব মোৰ সেইটো কথাত সিটো এনেকুৱা কৰিব নালাগে কিনো ক'লো মই মোক ইয়াত থকাৰ কথা কোৱাত মই নাথাকো বুলিহে ক'লো খংটো যে তোৰ ওপৰতে সেইটো খাটাং মই তোক আনিবলৈ কওঁতে নোৱাৰো বুলি ক'লে নহয় দেউতাকক কৈছে বোলে তই তাৰ ভনীয়েক নহয় মই কাৰোৰে একো হ'ব নোৱাৰিলোঁ কাৰো পুতেক হ'ব নোৱাৰিলোঁ কাৰো ককায়েক হ'ব নোৱাৰিলোঁ কাৰোৰে বন্ধু হ'ব নোৱাৰিলোঁ হ'ব দিয়া যাৰ ওচৰত কোনো নাথাকে তাৰ ওচৰত ভগৱানৰ সহায় থাকে যি এটা মামা আছিল সিও মোৰ শত্ৰু ওলাল কিন্তু তাক মই চাই ল'ম মই তাক মোৰ কৰোৰ টকাৰ সম্পত্তিৰ হজম কৰিবলৈ নিদিওঁ চাই ল'ম মই তোক কংস মামা মানুহৰ লাইফত যে কি হৈ থাকে নহয় মই যেতিয়া প্ৰথম লগ পাইছিলোঁ তেতিয়াতো মই ভবাই নাছিলোঁ তুমি যিমান দুখী আত্মা ওলাবা আৰু যেতিয়া তুমি মোক প্ৰথম খুন্দা মাৰিছিলা তেতিয়াতো মই ভাবিছিলোঁ তুমি কোনোবা বদমাছ ঠাণ্ডাবাজি ল'ৰা বুলি মোৰ ভিতৰৰ মানুহটোক কোনো দেখাই নাপায় আচ্ছা শুনাচোন তুমি মোৰ পাপাক কেনেকৈ চিনি পোৱা মানে সেইদিনা তুমি মোৰ ঘৰলৈ গৈছিলা যে কিয় গৈছিলা এটা চাকৰি বিচাৰি এটা সৰু চাকৰি যাতে সেই চাকৰিটোৰ জৰিয়তে মই ভাস্কৰঞ্জনৰ সাম্ৰাজ্যত খোজ দিব পাৰোঁ নহয় মানে তেওঁৰ পৰা বহুত কথা শিকিব পাৰোঁ ষ্ট্ৰেঞ্জ তুমি ইমান প্ৰপাৰ্টিৰ মালিক হৈও কোনোবা বেলেগৰ ওচৰত চাকৰি কিয় বিচাৰিবলৈ গৈছা কৈছে এয়া মোৰ কপাল ভাগ্য ডেষ্টিনি তথাপিও কিন্তু
তোমাৰ পাপাই মোক অকণমানো হেল্প নকৰিলে। কি হেল্প নকৰিলে? ৰ'বা পাপাক মই ক'ম। ক'বা? নাই 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 নক'বা। মই তোমাৰ পৰা সুবিধা লোৱাৰ দৰে হ'ব। একো নহয়, পাপাক যদি মই কওঁ তেতিয়া পাপাই তোমাক সহায় কৰিবই। না, কিন্তু এটা চৰ্ত, আজিৰ পৰা তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব, ৰাইট? তই তাক কিবা কৈছিলি যদিও তহঁতে বুজাবুজি কৰি ল। অন্তত এইকেইটা দিন তাৰ মনটো বেয়া হ'বলৈ দিব নোৱাৰি। আমাৰ অৱস্থাটো দেখোন তই জানই। বৰদেউতাৰ ৰিটায়াৰ্ড মানুহ, ছোৱালীৰ বিয়াত জমা টকা চব উদং কৰিলে। এতিয়া ল'ৰাই পঢ়া শেষ কৰি কিবা এটা কৰালৈ বাট চাই আছো। কিবা কথাত লাগি যদি সি পৰীক্ষা বেয়া কৰে। নাই নাই, দিগন্তৰ পৰীক্ষা বেয়া হ'বলৈ দিব নোৱাৰি। মই তাক কোনো কথাই কোৱা নাছিলোঁ। তথাপি যদি মোৰ কিবা কথাত তাৰ মন বেয়া হৈছে তেন্তে তাক মই ক্ষমা খুজিম বৰ্মা। মোৰ কাৰণে দিগন্তৰ পৰীক্ষা বেয়া হ'ব, এই কথা হ'বই নোৱাৰে। সি যদি তোক আমাৰ ঘৰত থকাৰ কথা কৈছে তেন্তে তাকো মান্তি হবি। কবি তাৰ পৰীক্ষাৰ পিছত চিন্তা কৰিম। এইকেইটা দিন তাক ফুচুলাই মেলি ৰাখ। তইহে পাৰিবি। হ'ব বৰ্মা, দিগন্তৰ মন ভাল লগাবৰ কাৰণে মই যি কৰিব লাগে তাকেই কৰিম। মোৰ কাৰণে তাৰ কেতিয়াও বেয়া হ'ব নোৱাৰে। আপোনালোক মোৰ মা দেউতা, আপোনালোকৰ মনত দুখ পোৱা কাম মই কেতিয়াও নকৰোঁ বৰ্মা। আপোনালোকে মোক পুনৰ জীৱন দিলে। আপোনালোকৰ কাৰণে আজি মই চলি আছোঁ। আপোনালোকৰ কাৰণে মোৰ মা দেউতা শান্তিত মৰিব পাৰিলে। তাৰ বিনিময়ত মোৰ বাবে আপোনালোকৰ ল'ৰাৰ কেতিয়াও অনিষ্ট হ'ব দিব নোৱাৰোঁ। দিগন্তক বুজনি দিবৰ কাৰণে মই যিকোনো চৰ্তই মানি ল'ম, যিকোনো কথাই মানি ল'ম। মই দেৱজিৎ বৰা। কোন দেৱজিৎ বৰা? মই কোনো দেৱজিৎ বৰাক নাজানো। ঠিক আছে, আপুনি দেৱজিৎ বৰাক চিনি নাপাব পাৰে, কিন্তু আপুনি প্ৰশান্ত হাজৰিকাকতো চিনি পায়। কোন প্ৰশান্ত হাজৰিকা? আচৰিত, আপুনি প্ৰশান্ত হাজৰিকাকতো পাহৰি যাব নালাগিছিল। গোটেই পৃথিৱীখনে সেই নামটো পাহৰি গ'লেও আপুনি অন্তত পাহৰিব নালাগিছিল মিষ্টাৰ ভাস্কৰ ৰঞ্জন। নীলাঞ্জনা 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 নীলাঞ্জনা। তোমাৰ যাবলৈ হ'ল যদি ব'লা, থৈ আহোঁ। তুমি মোক নমাই থৈ ক'ত গৈছিলা? তোমাৰ যাবলৈ হ'ল নে সেইটো কোৱা। নাই হোৱা, তোমাৰ লগত মোৰ অলপ কথা পাতিব লগা আছে। কোনো কথা নাই, যাব হ'লে মোক মাতি দিবা, লৈ যাম। এৰি দিয়া মোক, এইখন মোৰ ঘৰ। মোৰ ঘৰত দেখোন মোৰ হাতত ধৰি টানিছিলা। অ', তাৰ প্ৰতিশোধ ল'বলৈ আহিছা নেকি? প্ৰতিশোধ তুমি লৈছা মোৰ ওপৰত। মোৰ এটা সাধাৰণ কথা তুমি বুজিবলৈ চেষ্টা নকৰি নিজকে শাস্তি দিছা। মই নিজকে দিছোঁ, তোমাৰ একো অপকাৰ কৰা নাই নহয়। তোমাক নিজক অপকাৰ কৰাৰ পাছত বেলেগে মোক কি অপকাৰ কৰিব লাগিছে? মই একো নুবুজিলেও এটা কথা ভালদৰে বুজি পাওঁ যে মই তোমাক ভাল পাওঁ। তাতকৈ আন একো বুজাৰ মোৰ দৰকাৰ নাই, আৰু বুজিও নাপাওঁ। মাত্ৰ জানো তুমি নাথাকিলে মোৰ আন একো নাথাকিব। তোমাক ভাল পাওঁ,
আৰু পাই থাকিম। ৰবা দিগন্ত, কোৱা। তুমি ভবাৰ দৰে সকলো হ'ব। আমাৰ সম্পৰ্কবোৰ আগৰ দৰেই থাকিব, কিন্তু তুমি নিজকে কণ্ট্ৰল কৰিব লাগিব। পৰীক্ষা শেষ নোহোৱালৈ অন্ততঃ তুমি নিজকে কণ্ট্ৰল কৰিব লাগিব। মোৰ পৰীক্ষা হৈ যোৱালৈকে মই কি কণ্ট্ৰল কৰিব লাগে? এটাও মুহূৰ্ত তুমি মোৰ কাৰণে খৰচ কৰিব নোৱাৰা। মোৰ কথা ভাবি বা মোক লগ কৰি তুমি এক মুহূৰ্তও খৰচ কৰিব নোৱাৰা। কোৱা, পাৰিবানে? তুমি মোৰ কাৰণে পৰীক্ষা বেয়া কৰিলে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। কোৱা, তুমি মোক লগ নকৰাকৈ থাকিব পাৰিবানে? মোৰ কথা নভবাকৈ থাকিব পাৰিবানে? তুমি নিজকে অপৰাধী বুলি ভাবিব লগা একো কামেই মই নকৰোঁ নীলা। মোৰ পৰীক্ষা মই এনেকুৱা ভাল কৰিম, তুমি মোৰ ৰিজাল্টক লৈ গৌৰৱ বোধ কৰিবা। এনেকুৱা কৰিলে মোতকৈ সুখী ছোৱালী আৰু কোনো নাথাকিব। তোমাক সুখী কৰিবলৈ মই যিকোনো কাম কৰিব পাৰোঁ। তুমি বিচাৰিছা যেতিয়া তোমাক লগ নকৰাকৈ থাকিব পাৰিম, কিন্তু তোমাৰ কথা নভৱাকৈ থাকিব নোৱাৰোঁ। মোৰ ভাৱনা তুমি থাকিলেহে মই যিকোনো কাম কৰিবলৈ প্ৰেৰণা পাওঁ। গতিকে মোৰ ভবাটোক বাধা নিদিবা। একেবাৰে পাগল প্ৰেমিক। কোনে ফোন কৰিলে এই সময়ত? শান্তি বোলা কোনো বস্তুৱে নোহোৱা হৈ গৈছে আৰু। হেল্ল', কোন? কি নাম বুলি ক'লে? মই দেৱজিৎ বৰা। কোন দেৱজিৎ বৰা? মই কোনো দেৱজিৎ বৰাক নাজানো। ঠিক আছে, আপুনি দেৱজিৎ বৰাক চিনি নাপাব পাৰে, কিন্তু আপুনি প্ৰশান্ত হাজৰিকাকটো চিনি পায়? কোন প্ৰশান্ত হাজৰিকা? আচৰিত, আপুনি প্ৰশান্ত হাজৰিকাকটো পাহৰি যাব নালাগিছিল। গোটেই পৃথিৱীখনে সেই নামটো পাহৰি গ'লেও আপুনি অন্ততঃ পাহৰিব নালাগিছিল মিষ্টাৰ ভাস্কৰ ৰঞ্জন। নাই, তেনেকুৱা মোৰ মনত পৰা নাই। ঠিক আছে তেন্তে, মই আপোনাক মনত পেলাই দিওঁ, শুনক। সেইজন প্ৰশান্ত হাজৰিকা, যিজন প্ৰশান্ত হাজৰিকাৰ দিল্লীৰ এখন হোটেলত পত্নীসহ মৃত্যু হৈছিল। নাৰায়ণপুৰৰ সেইজন প্ৰশান্ত হাজৰিকা, যাৰ এইখন চহৰত 4টাকৈ কাপোৰৰ মিল আৰু চাহপাত পেকেজিঙৰ ব্যৱসায় আছিল। সেইজন প্ৰশান্ত হাজৰিকা, যাৰ কোনো নেক্সট টু কিন অৰ্থাৎ উত্তৰাধিকাৰী নথকাৰ কাৰণে সকলো বিজনেছ বন্ধ হৈ গৈছে। এতিয়া মনত পৰিছেনে আপোনাৰ? অঁ, পৰিছে। সেইটোতো বহুত বছৰৰ আগৰ কথা। প্ৰশান্তৰ লগত আপোনাৰ সম্পৰ্ক কি? মই সেইজন প্ৰশান্ত হাজৰিকাৰ খোলখাৰ, দেৱজিৎ বৰা। ফোন কিয় কৰিছিলে সেইটো কওক। আপোনাক মোৰ এবাৰ লগ কৰিবলগীয়া আছে। মই হেঙাৰ দিয়াৰ কথা ভাবিছোঁ, প্ৰাচীৰ দিয়াৰ কথা কোৱা নাই। হেঙাৰ দিলে ইপাৰ সিপাৰ দেখি থাকে
আৰু প্ৰাচীৰ দিলে সকলো বন্ধ হৈ যায়। বন্ধ প্ৰাচীৰৰ ভিতৰত মানুহে বিদ্ৰোহো কৰে, কিন্তু হেঙাৰৰ মাজত মানুহে সকলো কথা মানিও থাকে, বিদ্ৰোহো নকৰে। নীলাঞ্জনা 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 নীলাঞ্জনা। তাৰ বয়স কম হৈ আছে, কথাবোৰ ভালদৰে বুজা হোৱা নাই। সেইকাৰণে সি ৰঙীন সপোন দেখি উঠি ভাহি ফুৰিছে। যেতিয়া বয়স হ'ব, দায়িত্ব কান্ধ পাতি ল'ব লাগিব। তেতিয়া বুজিব যে জীৱনটো সপোন নহয়, এক কঠিন বাস্তৱৰ নাম জীৱন। তেতিয়ালৈ যদি কথাবিলাক বহুত দূৰ আগবাঢ়ি যায়, আগবাঢ়িবলৈ দিব নোৱাৰি, হেঙাৰ দিব লাগিব। নীলাক তাৰ লগত মিলা মিছা নকৰিবি বুলি লগ কৰাটো একদম বন্ধ কৰি দিব লাগিব। মই হেঙাৰ দিয়াৰ কথা ভাবিছোঁ, প্ৰাচীৰ দিয়াৰ কথা কোৱা নাই। হেঙাৰ দিলে ইপাৰ সিপাৰ দেখি থাকে, আৰু প্ৰাচীৰ দিলে সকলো বন্ধ হৈ যায়। বন্ধ প্ৰাচীৰৰ ভিতৰত মানুহে বিদ্ৰোহো কৰে, কিন্তু হেঙাৰৰ মাজত মানুহে সকলো কথা মানিও থাকে, বিদ্ৰোহো নকৰে। সিহঁতক এনেদৰে বাধা দি ৰাখিব লাগিব যে সিহঁতে বৰকৈ মিলা মিছা কৰিব নোৱাৰিব, আৰু মনবোৰো যাতে বিদ্ৰোহী হৈ নাথাকে। বুজিছা, এখন হেঙাৰ দিব লাগিব, নিয়মৰ হেঙাৰ। কোন এই দেৱজিৎ বৰা? প্ৰশান্তৰ খোলখালিকটো মই চিনি নাপাওঁ। মোক সি ক'ৰ পৰা বিচাৰি উলিয়ালে? আজি ইমান বছৰৰ পিছত তাৰ মোৰ লগত কি কাম থাকিব পাৰে? হেল্ল', মোক এটা মানুহৰ সম্ভেদ লাগে। দেৱজিৎ বৰা ক'ত থাকে, কি কৰে সেইবিলাক মই নাজানো। সি মোলৈ ফোন কৰা নাম্বাৰটো মই দিব পাৰোঁ। বিচাৰি চাম নহয়, বিচাৰি উলিয়াই দিবই লাগিব। কোন এই দেৱজিৎ বৰা, ক'ত থাকে সি, তাৰ কাম কি, সোনকালে মই জানিব লাগে। দেউতাৰ সকলোবোৰ মামাই পোৱাৰ বিনিময়ত মামীয়ে মোক দিলে অত্যাচাৰ। ঘৰৰ কাম কৰা ল'ৰা বনাই দিলে, কাপোৰ ধুবলৈ দিয়ে, বাচন ধুবলৈ দিয়ে। আয়ো দেহি, ইমান সৰু ল'ৰাটোক ইমান টৰ্চাৰ দিয়ে পাই, বেচাৰটোলৈ বেয়াই লাগে। মই কাৰোৰে একো হ'ব নোৱাৰিলোঁ, কাৰো পুতেক হ'ব নোৱাৰিলোঁ, কাৰো ককায়েক হ'ব নোৱাৰিলোঁ, কাৰোৰে বন্ধু হ'ব নোৱাৰিলোঁ। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন, কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন, শুনি তই চিয়াহিৰে ধন মনে বিচৰা। নীলা